পানী খাওক নেহা তই ইমান কেনেকৈ সলনি হলি কচোন মই আকৌ কি সলনি হলো তই এবাৰ নিজে ভাবিছা আগতে প্ৰতিটো সৰু ডাঙৰ কথাত তই মোলৈ ফোন কৰ আৰু এতিয়া নিৰ্মালীৰ অহাৰ পিছত মোৰ এটা খবৰ ল'বলৈ তোৰ সময় নোহোৱা হ'ল আচলতে একেদিন মই একেবাৰে সময় পোৱা নাই তাতে আকৌ সপোনকো টাইম দিব লাগে তাৰ লগত খেলা ধূলা কৰোঁতে কেনেকৈ সময়বোৰ পাৰ হৈ যায় মই গমেই নাপাওঁ তই কিন্তু নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছ তয়ো যে আৰু কথাবোৰ ইমান পকাই পকাই ক তই কি ক'ব খুজিছ ভালকৈ কচোন কলেজৰ দিন ধৰি তই সেই একেজনীয়ে হৈ আছ ভাঙি পাতি কথাবোৰ নক'লে তই একো কথাই বুজি নাপাৱ তই কথাটো কবিনে নিৰ্মালী কথা ক'ব খুজিছোঁ তয়ো যে আৰু কথাবোৰ ইমান পকাই পকাই ক তই কি ক'ব খুজিছ ভালকৈ কচোন তই তাইক কিয় ৰাখিছ কিয় ৰাখিছ মানে তাই গৌতমৰ ভাল ফ্ৰেণ্ড আৰু তাইৰ ইমান ডাঙৰ বিপদৰ সময়ত আমি তাইক সহায় কৰাটো আমাৰ কৰ্তব্য ঠিক আছে যি কৰ কৰ কিন্তু এটা কথা মনত ৰাখিবি লোকক সহায় কৰিবলৈ যাওঁতে নিজৰ যাতে বিপদ নহয় সেইটো মনত ৰাখিবি নিৰ্মালীৰ পৰা আকৌ মোৰ কি বিপদ হ'ব নিৰ্মালীৰ পৰা একো বিপদ নহয় কিন্তু তই এটা কথা পাহৰি নাযাবি যে তাইৰ এটা ল'ৰা আছে সি লাহে লাহে ডাঙৰ হৈ আহিছে 2 বছৰৰ পিছত তাক স্কুলত দিব লাগিব তাহাঁতি এইখন ঘৰত থকা মানে তহঁতিয়ে তাহাঁতৰ খৰচ বহন কৰিব লাগিব খৰচ যেনিবা কৰিলিয়ে কিন্তু ল'ৰাটো ডাঙৰ হোৱাৰ পিছত তহঁতক যদি সম্পত্তি ডিমাণ্ড কৰে তেতিয়া কি হ'ব তোৰ আচলতে প্ৰব্লেমটো ক'ত সকলো সময়তে যে আমাৰ ঘৰৰ পিছত লাগি থাক আৰে তই মোক কিমান খং কৰিছ কিয় কাৰণ তই খং কৰিবলগীয়া কাম কৰিছ তোৰ ভাল চিন্তা কৰিহে তই মোৰ বহুত ভাল চিন্তা কৰিলি আৰু ভাল চিন্তা কৰিব নালাগে তই মোক ভুল বুজিছ মই ইমান মূৰ্খ নহয় ইমন তই ভুল কথা এটা কৈছ বাবে মই তেনেদৰে ভাবিবলৈ বাধ্য হৈছো নিহাৰিকা তই ইয়াৰ পৰা যাবিনে মনৰ কথা কিয় ইমান লাগি আছা কাৰণ মোৰ কাৰণে কাৰোবাৰ বিপদ হোৱাটো মই কেতিয়াও নিবিচাৰো এতিয়াও সময় আছে মই ইয়াৰ পৰা যাওগৈ তুমি লোকৰ কথাত কিয় ইমান গুৰুত্ব দিছা নিহাৰিকাই মোক ইমান বেয়াকৈ ক'লে যে নিৰ্মালীক নিহাৰিকাহঁতৰ ঘৰলৈ অনা কথাটোতো ময়ে কৈছিলোঁ কিন্তু আজিকালি তাই দেখোন মোকে বেয়াকৈ ক'বলৈ লৈছে